নমস্কাৰ চাই আছে আপোনালোকে টাইমেট মই উপস্থিত আছো শ্ৰী বৰ্তমান সময়ত পুনৰবাৰ ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যক আৰু এইবাৰ ভূমিকম্প আহিলে নিশা 1:09 2.9 প্ৰাবল্যৰ ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যক ইটোৰ পিছত হিটো ভূমিকম্পই কপাইছে ৰাজ্যখনক পুনৰবাৰ আৰু নিশা পুনৰ ভূমিকম্পৰ জুকাৰি গল সমগ্ৰ অসম নিশা 1:09 অনুভৱ হয় ভূমিকম্পৰ জুকাৰণি 1:09 ভূমিকম্প আহে যাৰ ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 2.9 বুলি জানিব পৰা গৈছে ইটোৰ পিছত হিটো ভূমিকম্প আহিছে আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নলবাৰী নিশা ভাগত আহা ভূমিকম্পৰ অভিকেন্দ্ৰ নলবাৰী বুলি জানিব পৰা গৈছে আৰু গুৱাহাটীৰ পৰা দূৰত্ব 34 কিলোমিটাৰ মাত্ৰ পশ্চিম উত্তৰ পশ্চিম দিশত আছিল এই ভূমিকম্প আৰু তাৰ অভিকেন্দ্ৰ হাজোৰ পৰা দূৰত্ব 12 কিলোমিটাৰ পশ্চিম উত্তৰ পশ্চিম দিশত আৰু ভূমিকম্পটোৰ উৎপত্তি স্থল ভূপৃষ্ঠৰ 28 কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে ইটোৰ পিছত হিটো ভূমিকম্পই সমগ্ৰ ৰাজ্যবাসীক কপাই গৈছে আৰু তেনে পৰিস্থিতিতে এতিয়া পুনৰবাৰ নিশাৰ ভাগতে 1:09 2.9 প্ৰাবল্যৰ ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যক যদিও 2.9 প্ৰাবল্য 2.4 বা 2.5 প্ৰাবল্যৰ ভূমিকম্পসমূহ হঠাতে অনুভৱ কৰিব পৰা নাযায় কিন্তু ৰিক্টাৰ স্কেলত ধৰা পৰিছে ভূমিকম্পৰ আহাৰ কথা আৰু কালি নিশাৰ ভাগতে 1:09 পুনৰবাৰ এক ভূমিকম্প আহে যি ভূমিকম্পৰ প্ৰাবল্য 2.9 বুলি জানিব পৰা গৈছে গুৱাহাটীৰ পৰা দূৰত্ব 34 কিলোমিটাৰ পশ্চিম উত্তৰ পশ্চিম দিশত আৰু লগতে অভিকেন্দ্ৰ হাজোৰ পৰা দূৰত্ব 12 কিলোমিটাৰ পশ্চিম উত্তৰ পশ্চিম দিশত নিশাৰ ভাগত আহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ নলবাৰী বুলি জানিব পৰা গৈছে কিছুদিন পূৰ্বে যি এক ভয়ানকভাৱে ভূমিকম্প আহিছিল ৰাজ্যৰ বিভিন্ন স্থানতে ক্ষতিগ্ৰস্ত হৈছিল বহুতো ঠাই আৰু লগতে বহুতো লোকৰ তেনে পৰিস্থিতিতে এতিয়া সেই ভূমিকম্পটি অহাৰ পিছত ইটোৰ পিছত হিটো ভূমিকম্পই কিন্তু বাৰম্বাৰ কপাই গৈছে সমগ্ৰ ৰাজ্যবাসীক আৰু কালি নিশা পুনৰবাৰ আহিলে এক ভূমিকম্প 1:09 এক ভূমিকম্প আহিলে আৰু সেই ভূমিকম্পৰ প্ৰাবল্য 2.9 বুলি জানিব পৰা গৈছে যদিও 2.9 প্ৰাবল্যৰ ভূমিকম্প সচৰাচৰ অনুভৱ কৰিব পৰা নাযায় যেহেতুকে প্ৰাবল্য কিছু কম থাকে কিন্তু তথাপিও ইয়াৰ প্ৰাবল্য ধৰা পৰে ৰিক্টাৰ স্কেলত ভূমিকম্প অহাৰ কথা ধৰা পৰে আৰু তাৰ পিছতে জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক যে প্ৰকৃতিয়ে সমগ্ৰ অসমত কাল ৰূপ ধাৰণ কৰিছে বতাহ বৰষুণৰ পৰা আৰম্ভ কৰি ভূমিকম্প ইফালে কোভিডৰটো অৱস্থিতি আছে তেনে পৰিস্থিতিত এতিয়া সমগ্ৰ ৰাজ্যবাসী সমস্যাৰ সন্মুখীন হৈছে আৰু লগতে এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক সতৰ্ক থাকিবলৈ অনুৰোধ জনাইছো কিয়নো এই মুহূৰ্তত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যত আৰু ইটোৰ পিছত হিটো ভূমিকম্পই কপাই গৈছে অসমক নিশা 1:09 ভূমিকম্পৰ অনুভৱ হয় আৰু যি ভূমিকম্পৰ প্ৰাবল্য 2.9 বুলি জানিব পৰা গৈছে অভিকেন্দ্ৰ নলবাৰীত আছিল আৰু লগতে গুৱাহাটীৰ পৰা দূৰত্ব 34 কিলোমিটাৰ পশ্চিম উত্তৰ পশ্চিম দিশত আৰু লগতে অভিকেন্দ্ৰ হাজোৰ পৰা দূৰত্ব 12 কিলোমিটাৰ পশ্চিম উত্তৰ পশ্চিম দিশত ভূমিকম্পৰ যি উৎপত্তি স্থল হেয়া ভূপৃষ্ঠৰ পৰা 28 কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে আৰু এই ভূমিকম্প অনুভৱ হল নিশাৰ ভাগত 1:09 2.9 প্ৰাবল্যৰ ভূমিকম্পই কপাই গল সমগ্ৰ অসমক এই মুহূৰ্তত অসমবাসীয়ে সতৰ্ক হৈ থকাটো অতিকৈ প্ৰয়োজনীয় যেহেতুকে প্ৰত্যেক দিনা বুলি ক'লেও ভুল নহব প্ৰতিদিনে ইটোৰ পিছত হিটো ভূমিকম্পই কপাই গৈছে কমকে হলেও কিছু ভূমিকম্প বাৰম্বাৰ আহি আছে যেহেতুকে কিছুদিন পূৰ্বে 6.4 ৰিক্টাৰ স্কেলৰ এক ভূমিকম্পই কপাই গৈছিল তাৰ পিছতে কিন্তু ইটোৰ পিছত হিটো ভূমিকম্পই লগ এৰা নাই অসমবাসীক আৰু বাৰম্বাৰ আহিছে ভূমিকম্প আৰু নিশাৰ ভাগতে পুনৰ আহিলে এক ভূমিকম্প 1:09 যাৰ প্ৰাবল্য 2.9 বুলি জানিব পৰা গৈছে আৰু যাৰ অভিকেন্দ্ৰ নলবাৰী আছিল